হয়, নৱবৰ্ষলৈ মাজত আৰু কেইটামান দিন বাকী আৰু এতিয়া ৰাজ্যৰ বনভোজস্থলীসমূহত বনভোজৰ দলৰ উপস্থিতিত প্ৰাণ পাই উঠা পৰিলক্ষিত হৈছে আৰু এইখিনি মুহূৰ্তত আমি কাজিৰঙাত উপস্থিত আছোঁ। কাজিৰঙাতো দেখা পোৱা গৈছে উদুলি মুদুলি পৰিৱেশৰ এইখিনি মুহূৰ্তত সূচনা হোৱা পৰিলক্ষিত হৈছে, যিহেতু নৱবৰ্ষলৈ মাজত আৰু কেইটামান দিন বাকী আৰু এই মুহূৰ্তত যদি চোৱা যায় পুৰণি বিদায় দি নতুন বছৰক আদৰিবলৈ সাজু হৈছে সকলো এতিয়া আৰু এইখিনি মুহূৰ্তত যদি চোৱা যায় বনভোজ দলৰ উপস্থিতিত প্ৰাণ পাই উঠিছে কাজিৰঙাৰ হাতীপথৰ বনভোজস্থলীয়ে আৰু পুৰণি বিদায় দি নতুন বছৰক আদৰিবলৈ নৃত্য গীতৰ মাজেৰে পৰিয়াল বন্ধু বান্ধৱীৰ সৈতে এসাঁজ খাবলৈ আহিছে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ হাতীপাথৰ নামৰ এই বনভোজস্থলীখনত। আৰু আমি এটা কথা উল্লেখ কৰিব লাগিব যে বনভোজ দলৰ উপস্থিতিত প্ৰাণ পাই উঠিছে নিস্তব্ধ হৈ থকা বনভোজস্থলীসমূহে আৰু নতুন বৰ্ষত সকলোৰে জীৱন হাঁহিৰে ভৰি পৰাৰ কামনা কৰিছে প্ৰতিটো বনভোজকাৰী দলে। আৰু এই মুহূৰ্তত যদি চোৱা যায় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজ দলৰ সমাগমনে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে কাজিৰঙাৰ কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীপাথৰ বনভোজস্থলীত। মনৰ সকলো অৱসাদ আঁতৰাই সতেজতা আনিবলৈ সকলোৱে নাচি বাগি মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। কাৰ্বি পাহাৰৰ নামনিৰ যি মনোমোহা পৰিৱেশৰ মাজত থকা যি হাতীপাথৰ অঞ্চল আছে ইয়াতে লগে ভাগে এসাঁজ খাই উৎসাহ উদ্দীপনাবোৰ প্ৰাণৱন্ত কৰাৰ প্ৰয়াস সকলোৰে। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো প্ৰতিদিন টাইমত দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ যিসকল বনভোজকাৰী দল সেই দলৰ লোকসকল ইয়ালৈ আহিছে আৰু এক প্ৰকাৰ সকলোৱে আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে আপোনাৰ ওচৰত আহিছোঁ, কেনেকুৱা লাগিছে? মাজত আৰু কেইটামান দিন বাকী, তাৰ পাছতে সকলোৱে নতুন বছৰক আদৰিব, আপোনালোক আজিৰ দিনটোত আহিছে, কি ক'ব? খুব ভাল লাগিছে। মই যদিও কাজিৰঙাৰ আজি আমাৰ যোৰহাট মহাবিদ্যালয়ৰ ছ'চিয়লজি